আদৰ্শৰ নামত ভেকু ভাওনা। বাৰিষাৰ এজাক বৰষুণত ধুবাং বাং সকলো। এয়া কামৰূপৰ চাংহাৰীস্থিত আদৰ্শ বিদ্যালয়ত শিক্ষাৰ বাণী নহয়, বৈছে বৰষুণৰ পানী। ছমাহ নহওঁতেই ঠিকাদাৰে নিৰ্মাণ কৰি উলিওৱা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাদ ফাটি শিক্ষানুষ্ঠানৰ কোঠালিত পানী। ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিলে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক কংকন নাথে। খবৰ যে আমাৰ চাংচাৰীত দুখনকৈ নতুন স্কুল নিৰ্মাণ কৰিছে। এখন হৈছে আদৰ্শ বিদ্যালয় চাংচাৰী, যিখন আপোনাৰ CBSE হয়, আৰু আনখন হৈছে আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় চাংচাৰী। গতিকে এই দুখন শিক্ষানুষ্ঠান আমাৰ চাংচাৰীত নতুনকৈ নিৰ্মাণ হৈছে, একদম নতুন। মানে আপুনি যদি ঘৰৰ ভিতৰত সোমাই ৰুমটোৰ ভিতৰত সোমালে নহৰ গোন্ধ পাব। তো তেনেকুৱা এটা অৱস্থাত আজি দুদিন নেৰানেপেৰা বৰষুণ দিওঁতে যি স্কুলৰ ছাদ আছে, ছাদৰ বিম ফাটি স্কুলৰ কোঠালিত পানী পৰিছে, গোটেই বাৰান্দাত পানী পৰিছে। আমি আচৰিত হৈছো যে ছমাহ এটা নহওঁতে এখন নতুন স্কুলত কেনেকৈ বিম ফাটিব পাৰে। আমি জনামতে যে কোনোবা অনিল দাস নামৰ ঠিকাদাৰ এজনে এই গোটেই কামটো কৰিছিল। আমি এইখিনিও জানো যে অনিল দাস নামৰ এই ঠিকাদাৰগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ। আমি আশা কৰিছিলো যে মুখ্যমন্ত্ৰী যিহেতু তেওঁ ঘনিষ্ঠ হয়, তেওঁ কোনো ধৰণৰ আপোচ নকৰিব, কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব কোৱালিটিৰ ক্ষেত্ৰত। এখন উচ্চ মানদণ্ডৰ তেওঁ এখন স্কুল নিৰ্মাণ কৰিব ইয়াত, আমি সেইটো আশা কৰিছিলো। কিন্তু কথাটো তেনেকুৱা নহলগৈ, কেৱল ফটকাৰ ফেনৰ নিচিনাহে কথাটো হলগৈ যে দুদিন বৰষুণ দিওঁতে ৰাস্তা পদূলিটো চাংচাৰী চাবই নোৱাৰি। যিটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুৰণা সমষ্টিক জালুকবাৰী সমষ্টিৰ আজি যিটো ৰাস্তা পদূলি, এই ৰাস্তা পদূলিটো চাবই নোৱাৰি। মই সেইবিলাক বাদেই দিলো, কিন্তু শিক্ষানুষ্ঠানসমূহ আজি বাছি যোৱা নাই। আৰু ইয়াৰ পৰা এইটোৱে প্ৰমাণ হৈছে যে ৰাইজৰ কোটি কোটি টকা, যি আমাৰ ৰাইজৰ কোটি কোটি টকা কষ্টৰ টকা টেক্স হিচাপে চৰকাৰে পাইছিল, সেই টকাবিলাক ইয়াতে লগাইছিল। আৰু যাৰ ফলত আমি এখন আজি উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান আমি পাবলৈ সক্ষম হোৱা নাই। কেৱল মাত্ৰ বিল্ডিঙে বিল্ডিং বনাইছে, কোনো তাতে কোৱালিটি নাই, কোনো মানদণ্ড তেওঁলোকে প্ৰয়োগ কৰা নাই। কেৱল মাত্ৰ কেইটামান টকাৰ স্বাৰ্থত, কেইটামান টকাৰ লোভত তেওঁলোকে কি কৰিছে, কোৱালিটি কম্প্ৰমাইজ কৰিছে। কোৱালিটি কম্প্ৰমাইজ কৰি আজি শিক্ষানুষ্ঠান এখন বনাই থৈ গৈছে, যাৰ ফলত বিম ফাটিছে, ছাদ ফাটিছে, ফাট ফাটি শিক্ষানুষ্ঠানৰ কোঠালিত পানী সোমাইছে। যাৰ ফলত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী তাত পঢ়ি আছে, সেই ছাত্ৰ ছাত্ৰীখিনিৰ মৃত্যুৰ সংখ্যাও আছে তাত। কালিলৈকে ছাদ ভাঙি মূৰৰ ওপৰত পৰিব, তাৰে দায়িত্ব কোনে ল'ব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব নে সেই ঠিকাদাৰ অনিল দাসে ল'ব? গতিকে আমাৰ এটাই অনুৰোধ, আমি চাংচাৰী মই ৰাইজৰ পৰা এটাই অনুৰোধ জনাইছো যে এই অনিল দাস নামৰ ঠিকাদাৰগৰাকীৰ ওপৰত তদন্ত কৰিব লাগে। তেওঁ কি কাৰণত ইমান নিম্ন মানদণ্ডৰ নিৰ্মাণ কৰিলে ইয়াত, আৰু কেৱল মাত্ৰ টকাৰ বিনিময়ত, কেইটামান টকাৰ লোভত তেওঁ এই কোৱালিটি কিয় কম্প্ৰমাইজ কৰিলে? গতিকে মই আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়কো মই অনুৰোধ জনাম যে এই অনিল দাস নামৰ যিগৰাকী ঠিকাদাৰ, তেওঁৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু যদি তদন্তত আমি গাফিলতি দেখিছো, তেতিয়াহ'লে তেওঁক অনাগত দিনত কোনো ধৰণৰ তেওঁক ঠিকা ঠুকলি একো দিব নালাগে। আৰু লগতে এই যি ক্ষতি কৰিলে দুখন স্কুলৰ, এই ক্ষতিপূৰণ সম্পূৰ্ণ অনিল দাসৰ নিজৰ পকেটৰ পইচাৰে কৰিব লাগে বুলি আমি দাবী জনাইছো। কাৰণ আমি বাৰে বাৰে ৰাইজৰ টকা আমি এনেকুৱা এটা অপৰিপক্ক কামত আমি খৰচ কৰিব নোৱাৰো। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছো, এই অনিল দাস নামৰ ঠিকাদাৰগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, তেওঁৰ ঠিকাদাৰৰ লাইচেন্স কেনচেল কৰিব লাগে, আৰু পাৰিলে অনাগত দিনত তেওঁক কোনো ধৰণৰ যাতে ঠিকা নিদি তেওঁক ব্লেকলিষ্টেড কৰিব লাগে। চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।